Hello everyone, assalamu alaikum. কি খবৰ সকলোৰে ভালনে আশা কৰিছো সকলোৰে ভাল বিজনেছ লাইফছ আপোনালোকক সকলোৰে স্বাগতম জনাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিছে ৰাতি 8টা বাজি পাৰে হ'ল 8:10 মান হৈছে আৰু আজি দিনতে আমি আহি পালোঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই নতুন এটা ভিডিঅ' আপোনালোকৰ লগত মই শ্বুট কৰিছোঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ চাই যাব একেবাৰে শেষলৈকে আৰু মোৰ ৰুমটোৰ অৱস্থা কি হৈছে ৰ'ব মই একেবাৰে দেখাই আছোঁ। তো ঠিক আছে মই বেক কেমেৰা দি আপোনালোকৰ লগত দেখাইছোঁ। আমি দিনতে আহিলোঁ আৰু এতিয়ালৈকে বেগটো মই খোলাই নাইকিয়া কাপোৰখিনি তেনেকুৱাই সোমাই আছে আৰু এয়া পৰহি যোৱাৰ আগদিনাখনে আমাৰ পাৰ্চেল এটা আহিছিলে সেইটো এই কাপোৰখিনি যোৱাৰ আগদিনাখনে ভালকৈ ধুই মেলি থৈ গৈছিলোঁ, গোটেইখিনি কাপোৰে ধোৱা হয়, খালি মানে মই এইখিনি জাপিবলৈ সময় পোৱা নাই। আৰু আজি হৈ গ'ল নেক্সট ডে মৰ্ণিং আৰু আজি বেটাক লৈ যাওঁ তাৰ বেজী দিয়াবলৈ আৰু একেবাৰে ভয় খাই আছোঁ বহুত বেছি। পৰি যাব এয়া চাওক নাই চাওক বাবা চোৱা চাও এয়া এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া আমি চাহ তাহ খালোঁ। চাহ খাই কিনে কাপ চাপ ইয়াতে থোৱা আছে আৰু দিনতে বেবীক মানে বেজী দিয়া হৈছিলে 9 মাহ কমপ্লিট হৈ কিনে 10 মাহৰ মানে 9 মাহৰ বেজীটো মানে 10 মাহত মানে যেতিয়া 10 মাহ সোমাব তেতিয়াহে দিম বুলি কৈছিলে। তো সেয়া আৰু আজি বেজীটো তাৰ দিয়া হ'ল। আজি 4টা বেজী দিয়া হ'লে 2টা হাতত আৰু 2টা ভৰিত আৰু এতিয়া মানে অকণমান মানে ইমান এটা আজি আমনি নাই কৰা আৰু আনবাৰ যেতিয়া দিছিলে আগতে মানে ইমানেই বেছি আমনি কৰিছিলে তো পুৰা ভয়টো মোৰ মনত সোমাই আছিলে যে বহুত বেছি আমনি কৰিব বুলি বহুত বেছি ভয় খাই আছিলোঁ। কিন্তু আজি আকৌ ইমান এটা আমনি কৰা নাইকিয়া সেয়া অলপমান খেলা ধূলাও কৰি আছে তো সেই বুলি অলপ মানে মোৰ মনত মানে অলপ শান্তি লাগিছে আৰু বহুত বেছি মই ভয় খাই আছিলোঁ আজি গোটেই দিনটোৱে যে কি হয় কি নহয় বহুত বেছি আমনি কৰে নেকি আৰু এইপিনে তলত বহি সি মোক চাই আছে অকণমান খেলা ধূলা কৰি আছে আৰু আজি ভিডিঅ'টো আজি দিনৰ পৰাই মানে যোৱাকালিৰ পৰাই মানে মই যোৱাকালিতো আহিলোঁ আৰু ফুৰি মেলি তাৰ পৰাই ষ্টাৰ্ট কৰি দিছিলোঁ যিখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আজি ইয়াক বেজী দিয়াৰ পিছতেও আমি সোমাইছিলোঁ বজাৰত, তো অকণমান চব্জিও বজাৰ কৰিলোঁ আৰু এই বেগটোত গোটেই বস্তুখিনি থোৱা আছে। এইখিনি তো মই কি বজাৰ কৰিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ আগতে এতিয়া মই অকণমান থৈছোঁ আকৌ অলপ পিছত আকৌ মই আপোনালোকক লগ পাই আছোঁ। এতিয়া ভাত বনোৱা হৈ গ'ল আৰু ভাত বনোৱা সময় হৈ গ'ল আৰু এইপিনে মই লৈছোঁ আজি চিকেন বনাবলৈ। চব ধৰণৰ চিকেনত দিয়া মছলা মই লৈ লৈছোঁ আৰু লগতে 2টা আলু ডখৰকৈ কাটি লৈছোঁ আৰু এতিয়া মই এইখিনি ভালকৈ সানি ল'ম। সানি কিনে মই কেৰাহীত তেল দি কিনে ডাইৰেক্ট তেলতে দি দিম এইখিনি আৰু এইপিনে ভাত দিয়া হৈছে আৰু এইপিনে ভাত হৈ আছে।
এয়া মই গেছটো মুচি লৈছোঁ। গধূলি চাহ বনাওঁতে চাহ পৰি গৈছিলে, তো মুচিবলৈ বেটাক ইয়াতে খেলি আছিলে ন, তো মোচা মেলি নকৰিলোঁ আৰু লেতেৰা পৰিব বুলি। তো এতিয়া মুচি লৈছোঁ আৰু এইপিনে ভাইটিক বস্তু আনিব দিছিলোঁ দোকানৰ পৰা, তো আনি দিলে। আৰু এতিয়া মই ভাতখিনিতো পাতিয়ে দিলোঁ, আৰু এতিয়া মই চিকেনখিনি মই এতিয়া বনাই ল'ম। এয়া জিৰা গুড়ি আৰু দালচেনি শেষ হৈছিলে, তো মই সেইখিনি আনিবলৈ দিলোঁ। এতিয়া মই ইয়াত দি দিম জিৰা গুড়ি দিয়া নাছিলোঁ। আৰু এয়া কেৰাহীত মই তেল দি দিলোঁ, আৰু এইখন আলু ভাজি বনোৱা কেৰাহী হয়, তো আলু ভাজিখিনি নাইকিয়া শেষ হৈ গ'ল, তো মই সেইখন কেৰাহী আৰু নুধুলোঁ, তেনেকুৱাই মই বনাই দিছোঁ। কাৰণ তেল অকণমান আছিলে, ভাজিৰ তেল অলপ ওলাইছিলে। সেই আলু ভাজিখিনি মিক্স কৰি দিছোঁ ইয়াতে। আৰু আদা নহৰু পেষ্ট মই দিয়া নাইকিয়া, দিম এতিয়া। আৰু এয়া হৈছে আদা নহৰুৰ পেষ্ট, দিবলৈ মই পাহৰি গৈছিলোঁ। অকণমান মই পানী দি দিলোঁ, কাৰণ নহ'লে মছলাখিনি জ্বলি যাব ন। এইখিনি মই এনেকুৱাই বনাম, একেবাৰে পানীখিনি একেবাৰে শুকাই দিম। আৰু এয়া হৈছে বেগত বজাৰখিনি আনিছিলোঁ যে দিনত, বেছি ভাৰী আছে। এয়া হৈছে আজি দিনত অনা বজাৰখিনি, তো মই এইখিনি অকণ অকণকৈ ওলাই